নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত দুটা উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিম, যিকেইটা উপায় সম্পূৰ্ণ গাঁৱলীয়া উপায়। আপুনি এইকেইটা উপায় কৰি আপোনাৰ ঘৰত যদি কোনোবাই মদ বা মাদক দ্ৰব্য সেৱন কৰে, আপোনাৰ ঘৰত যদি স্বামী বা সন্তানে মাদক দ্ৰব্য সেৱন কৰে, তেতিয়াহ'লে এই উপায় দুটা আপুনি কৰি চাওক। আপুনি ইয়াৰ ৰিজাল্ট অতি কম দিনতে দেখিবলৈ পাব। লাহে লাহে যি ব্যক্তিয়ে মদ সেৱন কৰে বা মাদক দ্ৰব্য সেৱন কৰে, সেই ব্যক্তিয়ে সেই বস্তুৰ পৰা আকৰ্ষণ নাইকিয়া হৈ পৰিব। তেওঁলোকৰ সেই নিচা দূৰ হৈ পৰিব। এই উপায়কেইটা আপুনি ঘৰত থাকিয়েই আপুনি কৰিব পাৰিব। এইকেইটা উপায় কৰিবৰ বাবে, এই দুটা উপায়ৰ বাবে আপোনাক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব, যিকেইটা বস্তুৰ বিষয়ে আমি ভিডিঅ'টোত আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম। যদি আপুনিও এনে সমস্যাত ভুগি আছে বা আপোনাৰ স্বামী বা সন্তানে বহুত মদ খায় বা মাদক দ্ৰব্য সেৱন কৰে, ঘৰত বহুত অশান্তিৰ সৃষ্টি কৰিছে, তেতিয়া এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই লওক। আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। মদ খোৱা বা মাদক দ্ৰব্য সেৱন কৰা ব্যক্তিজনৰ কোনো অপকাৰ নোহোৱাকৈ আপুনি এই গাঁৱলীয়া উপায় দুটা কৰিব পাৰিব অতি সহজতে। আমাৰ এই চেনেলটোত আৰু এটা ভিডিঅ' আপলোড কৰা হৈছিলে, যিটো ভিডিঅ'ত আপোনালোকক কেইটামান কাম কৰিবলৈ কোৱা হৈছিলে। মানুহজনৰ লগত, অৰ্থাৎ যি ব্যক্তিয়ে মাদক দ্ৰব্য সেৱন কৰে, সেই ব্যক্তিজনৰ লগত যিকোনো প্ৰকাৰে আপোনাক কেইটামান কাম কৰিবলৈ কোৱা হৈছিল। কিন্তু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক দুটা গাঁৱলীয়া উপায় দিম, যিকেইটা উপায় আপুনি ঘৰত থাকিয়ে কৰিব লাগিব। উপায় কৰাৰ ফলত আপোনাৰ ঘৰত যি সদস্যই মদ বা মাদক দ্ৰব্য সেৱন কৰে, লাহে লাহে সেই মদৰ আসক্তি দূৰ হৈ পৰিব। মদ দেখিলে তেওঁলোকৰ ঘৃণা উপজিবলৈ আৰম্ভ কৰিব। নিজে নিজে তেওঁলোকে মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষণ নাইকিয়া হৈ পৰিব। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে আপুনি এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে নিশ্চয় জনাব। যদি আপুনি ভিডিঅ'টো চাই ভাল পায়, তেন্তে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, আপুনি প্ৰতিদিনে এটা নতুন কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। সেইবাবে আপুনি এটা নতুন কথা জানিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে প্ৰিয় দৰ্শক, আহকচোন আমি বেছি পলম নকৰি এই উপায়কেইটাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, বৰ্তমান সময়ত মদ বা মাদক দ্ৰব্য খোৱাৰ ফলত বহুতো পৰিয়াল ধ্বংসৰ মুখলৈ গৈ আছে। আপোনালোকৰ স্বামী বা সন্তানে যদি মদ বা মাদক দ্ৰব্য সেৱন কৰিছে বা মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ ঘৰত অশান্তি কৰিছে, তেন্তে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। এনেকুৱা দুটা উপায় দিম, যি দুটা উপায় ঘৰতে আপুনি কৰিব পাৰিব। মদ খোৱা মানুহজনৰ অকণো অপকাৰ নোহোৱাকৈ এই দুটা উপায় আপুনি কৰিব পাৰিব। কেৱল আপুনি 20 বা 30 দিনৰ ভিতৰতে ইয়াৰ ফল দেখিবলৈ পাব। মদ খোৱা মানুহজনে 20ৰ পৰা 30 দিনৰ ভিতৰত মদ এৰিবলৈ বাধ্য হ'ব। মদ বা মাদক দ্ৰব্যৰ প্ৰতি তেওঁলোকৰ ঘৃণা আহিব। আপোনালোকৰ সন্তানে যদি বেয়া সংগত পৰি ঘৰৰ কথা নুশুনি বা ঘৰত কাজিয়া পুচাল কৰি অশান্তি কৰি বিপথে পৰিচালিত হৈছে, তেন্তে এই দুটা উপায়ৰ ভিতৰত এটা উপায় হ'লেও আপুনি কৰক। কম দিনতে মদ বা মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত নোহোৱা হ'ব আৰু বেয়া দুষ্ট সংগত পৰি যি অনৈতিক কাৰ্যত লিপ্ত হৈছিল, সেই সকলোবোৰৰ পৰা আঁতৰি আহিব। বৰ্তমান সময়ত খুব কম বয়সতে মদ বা মাদক দ্ৰব্য খাবলৈ লৈ নিজৰ ভৱিষ্যত ধ্বংস কৰাৰ উপক্ৰম হৈছে। ভাল আৰু ভদ্ৰ ঘৰৰ সন্তানেও এনে বস্তুৰ প্ৰতি আকৰ্ষিত হৈ সমাজত অনিষ্ট কৰি নিজৰ লগতে নিজৰ ঘৰখনৰ মান সন্মান হানি কৰে। আপোনালোকৰ স্বামী বা সন্তানে যদি মদ বা
মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে তেন্তে আপুনি সময় থাকোঁতেনে এই উপায় দুটা কৰক। প্ৰিয় দৰ্শক, এইখিনিতে এটা কথা আপোনালোকক জনাও যে যেতিয়া এজন মদ খোৱা মানুহক মদ এৰুৱাবৰ বাবে চিকিৎসা কৰা হয়, কিবা দৰৱ খুওৱা হয়, যিকোনো উপায় কৰা হয় মানুহজনক মদ এৰুৱাবৰ বাবে, কিন্তু আপুনি মনত ৰাখিব একেলগতে আপুনি মদটো এৰুৱাই নিদিব। মানুহজনক মদটো আপুনি লাহে লাহে এৰুৱাবলৈ চেষ্টা কৰিব। যদি পটককে বা একেলগতে আপুনি মদটো এৰুৱাই দিয়ে তেতিয়াহ'লে কিন্তু মানুহজনৰ শৰীৰত বিভিন্ন সমস্যা হ'ব পাৰে। আজিৰ ভিডিঅ'টোত আমি যি দুটা উপায় দিম, এই দুটা উপায় আপুনি লাহে লাহে কৰি যাওক। মদ খোৱা মানুহজনে যি মদ খোৱাৰ প্ৰতি আসক্তি, সেই আসক্তি নাইকিয়া হৈ পৰিব। আৰু এই উপায় দুটা কৰি মদ এৰুৱালে আপোনাৰ একো অপকাৰো নহ'ব। আজিৰ ভিডিঅ'টোত আমি যি দুটা উপায় দিম, এই দুটা উপায় সম্পূৰ্ণ গাঁৱলীয়া হয়। তেন্তে আহকচোন জানো আমি উপায়কেইটাৰ বিষয়ে। প্ৰিয় দৰ্শক, প্ৰথমৰ উপায়টো কৰিবৰ বাবে আপোনাক বনাবৰ বাবে তিনিটা বস্তুৰ প্ৰয়োজন হ'ব। সেয়া হৈছে আদা। আদা আপোনাক মিনিমাম 20 গ্ৰামমান প্ৰয়োজন হ'ব। 20 গ্ৰাম আপুনি আদা ল'ব। আৰু লাগিব আপোনাক চেনি। চেনি আপুনি 1ৰ পৰা 1.5 চামুচ ল'ব লাগিব। তাৰ পিছত লাগিব আপোনাক তুলসী পাত। তুলসী পাত 20ৰ পৰা 25টা আপোনালোকে প্ৰথমতে ল'ব। এই তিনিটা বস্তু আপুনি প্ৰথমেই গোটাই ল'ব। আৰু আদা আৰু তুলসী পাত আপুনি ভালদৰে পৰিষ্কাৰ কৰি ল'ব। তাৰ পাছত আপুনি আধা কাপমান পানী ল'ব। পানী বেছি নল'ব। তাৰ পিছত আপুনি যি 15ৰ পৰা 20 গ্ৰাম আদা লৈছিলে, সেয়া আপুনি পৰিষ্কাৰ কৰি খুন্দি ল'ব। মিক্সিতেই হওক বা খুন্দনাতেই হওক আপুনি খুন্দি ল'ব। তাৰ পিছত আপুনি এটা পৰিষ্কাৰ পাত্ৰ ল'ব আৰু তাত আধা কাপ যি পানী লৈছিলে সেই পানী কাপ দিব। তাৰ পিছত খুন্দি লোৱা আপুনি আদাখিনি আৰু তুলসী পাত আৰু একেলগতে আপুনি চেনিখিনি দিব। যিসকল মদাহীয়ে মদ খাই মদ এৰিব নোৱাৰে, সেইসকল মদাহীয়ে মদ এৰিবৰ বাবে এইটো ধুনীয়া এটা উপায়। আপোনালোকে এবাৰ কৰি চাওক, খুব ভাল ৰিজাল্ট আপুনি কম দিনতে পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এনেকুৱা বহুতো মদ খোৱা ব্যক্তি আছে যিয়ে আদা আৰু তুলসী পাত খাবলৈ নিবিচাৰে। যদি তুলসী পাত চাহত দি খায় বা চাহ বনাই খায়, তেতিয়াহ'লেতো নিজে নিজে মদ এৰিবলৈ বাধ্য হ'ব বা মদ খাবলৈ মন নকৰা হ'ব। কিন্তু তেওঁলোকে তেনেকুৱা নকৰে। তেনে অৱস্থাত আপুনি এই উপায় দুটা কৰক, আপুনি খুব ভাল ফল পাব। প্ৰিয় দৰ্শক, যিকেইটা বস্তু আপুনি পাত্ৰটোত লৈছিলে, সেই বস্তুকেইটা আপুনি ভালদৰে উতলাব। যেতিয়ালৈকে ভালদৰে নুতলিব তেতিয়ালৈকে আপুনি উতলাই থাকিব। কিন্তু আপুনি যেনেকৈ চাহ বনায় তেনেকৈ আপুনি বনাব লাগিব। ঠিক উতলাব লাগিব। তাৰ পিছত আপুনি একেবাৰে পানী কাপ নাইকিয়া হ'বলৈ নিদিব। তাৰ আধা পানী নাইকিয়া হ'বলৈ দিব। তাৰ পিছত আপুনি কি কৰিব লাগিব, ভিডিঅ'টো শেষলৈকে চাই থাকক সুন্দৰভাৱে, তেতিয়াহে জানিব পাৰিব। তাৰ পাছত সেই উতলাই লোৱাৰ পিছত পানীখিনিত যি তুলসী পাত, আদা আৰু চেনিৰ যিখিনি ৰস উলিয়ালে, সেই ৰসখিনি আপুনি ঠাণ্ডা কৰি ল'ব। যেতিয়া মদ খোৱা ব্যক্তিজনে বা মানুহজনে চাহ বিচাৰিব আপোনাক, তেতিয়া চাহৰ লগত আপুনি এচামুচকৈ মিহলাই দিব। মিনিমাম ধৈৰ্য ধৰি 1 মাহ খাবলৈ দিয়ক। খাবলৈ দিবলৈ চেষ্টা কৰক। যি ব্যক্তিয়ে মদ বা মাদক দ্ৰব্য সেৱন কৰে, সেই ব্যক্তিয়ে মদ বা মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত নাইকিয়া হৈ পৰিব। যদি তেওঁলোকে সেই ৰসখিনি চাহত নিদিয়াকৈ তেনেকৈ খাব বিচাৰে, তেতিয়াহ'লে আপুনি 1ৰ পৰা 2 চামুচকৈ প্ৰতিদিনে খাবলৈ দিব পাৰে। তেনে কাৰ্যটো অত্যন্ত ভাল। এনেকৈ যদি তেওঁলোকে খায় সেই ৰসখিনি, তেতিয়াহ'লে তেওঁলোকে নিজেই মদ এৰি দিব। এতিয়া আহিছোঁ আমি 2 নম্বৰৰ উপায়টোৰ বিষয়ে। 2 নম্বৰৰ উপায়টোৰ বাবে আপোনাক 4ৰ পৰা 5 পদ বস্তুৰ প্ৰয়োজন হ'ব। প্ৰথমতে লাগিব আপোনাক আজৱাইন গুটি বা জনি গুটি। এয়া আপুনি দোকানত আজৱাইন গুটি বা জনি গুটি বুলি ক'লে বিচাৰিলে আপোনাক দিব। তাৰ পিছত আপোনাক লাগিব চফ গুটি। আপোনালোকে আজৱাইন গুটি আৰু চফ গুটি 50 গ্ৰাম আনি ল'ব।
তাৰ পিছত লাগিব আপোনাক এটা গোল নেমু, তাৰ পিছত লাগিব আপোনাক ক'লা নিমখ, তাৰ পিছত আপুনি এইকেইটা বস্তু যিমান পৰিমাণত ক'লা নিমখখিনি প্ৰয়োজন হয় সিমান পৰিমাণত আপুনি তাত দিব লাগিব, মিহলাই ল'ব। ভালদৰে আপুনি চব গুটি আৰু আজুৱাইন গুটিৰ লগত যেতিয়া ক'লা নিমখখিনি মিহলাই ল'ব, তাৰ পিছত আপুনি চব গুটি আৰু আজুৱাইন গুটিৰ লগত আৰু এটা বস্তু দিব লাগিব, সেই বস্তুটো হৈছে ঘিউ। ঘিউ আপুনি এচামুচৰ পৰা 1.5 চামুচ ঘিউ মিহলাই ল'ব। তাৰ পিছত যি পাত্ৰটোত বস্তুকেইটা মিক্স কৰিছে ভালদৰে আপুনি মিক্স কৰি ল'ব। বস্তুকেইটাৰ ওপৰতে আপুনি গোল নেমুটো ৰাখিব আৰু তেনেকৈ আপুনি এটা ৰাতি ৰাখি দিব। একো কৰিব নালাগে আপুনি। তাৰ পিছত আপুনি পিছদিনা ৰাতিপুৱা যিখিনি বস্তু মিহলাই লৈছিল সেই বস্তুখিনি এখন কেৰাহীত ভালদৰে আপুনি ভাজিব লাগিব। তাক আপুনি ক'লা হৈ যাবলৈ নিদিব। তাৰ প্ৰতি আপুনি ভালদৰে যত্ন ল'ব। তাৰ পিছত আপুনি ভালদৰে ভাজি লোৱাৰ পিছত সেইখিনি আপুনি খুন্দি ল'ব লাগিব। খুন্দনাতেই হওক বা মিক্সিতেই হওক আপুনি ভালদৰে খুন্দি গুড়ি কৰি লোৱাৰ পাছত আপুনি সেই গোল নেমুটো যে লৈছিলে সেই গোল নেমুটোৰ ৰসখিনি আপুনি তাত দি দিব লাগিব। গোল নেমুটোৰ ৰসখিনি চেপোতে আপুনি গুটি যাবলৈ নিদিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব, কেৱল ৰসটোহে দিব। তাৰ পিছত আপুনি আধা চামুচকৈ মদ খোৱা ব্যক্তিজনক প্ৰতিদিনে খাবলৈ দিয়ক। যেতিয়া ভাত খাব বা ভাজি খাব বা ৰুটিৰ লগত মিহলাই খাবলৈ দিয়ক। যেতিয়াই ভাত খাবলৈ বিচাৰে তেতিয়া সেই ভাজিৰ লগত আপুনি মিহলাই খুৱাওক। মাত্ৰ আপুনি ধৈৰ্য ধৰি এমাহমান কৰক, মদৰ প্ৰতি আসক্তি নাইকিয়া হৈ পৰিব। মদ খোৱা ব্যক্তিয়ে মদ বা মাদক দ্ৰব্যৰ প্ৰতি আসক্তি একেবাৰে নাইকিয়া হৈ পৰিব 20 পৰা 30 দিনৰ ভিতৰত। ধৈৰ্য ধৰি আপুনি এই উপায় দুটা কৰক, যিকোনো এটা উপায় হ'লেও কৰক, আপুনি সুফল পোৱাটো নিশ্চিত। লাহে লাহে আপুনি কৰি যাওক প্ৰতিদিনে। লাহে লাহে তেওঁ মদৰ প্ৰতি আসক্তি নাইকিয়া হৈ পৰিব। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এই দুটা উপায় আপুনি কৰি চাওক। লাহে লাহে আপোনাৰ ঘৰত যি সদস্যই মদ বা মাদক দ্ৰব্য সেৱন কৰে তেওঁলোকৰ সেই আসক্তি দূৰ হৈ পৰিব। লাহে লাহে তেওঁলোকে মদ খাবলৈ এৰি দিব। গতিকে আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ আৰু বন্ধুবৰ্গ 10 জনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এই উপায় দুটা অতি সহজতে কৰিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।